চেঙাত সুচাৰুৰূপে চলিছে ভোটদান। ভোট কেন্দ্ৰৰ পৰিদৰ্শন চেঙা ৰাজচক্ৰৰ চক্ৰ বিষয়া ৰীমা কৌশিকৰ। চেঙা বিধানসভা সমষ্টিত 3টা আদৰ্শ ভোট কেন্দ্ৰ স্থাপন। প্ৰতিকূল বতৰকো নেওচি ভোটদান কৰিবলৈ ওলাই আহিল ভোটাৰ। ৰাজ্যখনৰ 4টাকৈ সংসদীয় সমষ্টিত আজি অনুষ্ঠিত হৈছে 3য় পৰ্যায়ৰ নিৰ্বাচন। গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত অনুষ্ঠিত হৈছে নিৰ্বাচন। ধুবুৰী সংসদীয় সমষ্টিৰ চেঙা বিধানসভা সমষ্টিত বৰ্তমানলৈ সুচাৰুৰূপে চলিছে ভোটদান। পুৱাৰে পৰা ভোট কেন্দ্ৰসমূহ পৰিদৰ্শন কৰিছে চেঙা ৰাজচক্ৰৰ চক্ৰ বিষয়া ৰীমা কৌশিকে। চেঙা বিধানসভা সমষ্টিত 3টাকৈ আদৰ্শ ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে বুলি জানিবলৈ দিয়ে ৰীমা কৌশিকে। চেঙা মুছলমান গাঁৱৰ জালাল পিঞ্জিৰা প্ৰাথমিক বিদ্যালয়তো স্থাপন কৰা হৈছে আদৰ্শ ভোট কেন্দ্ৰ। ভোট কেন্দ্ৰটোত চক্ৰ বিষয়া ৰীমা কৌশিক উপস্থিত হৈ নতুন ভোটাৰসকলক এইদৰে একোটাকৈ মূল্যৱান গছপুলি উপহাৰ হিচাপে প্ৰদান কৰিছে। ইয়াৰ উপৰি চেঙা বিধানসভা সমষ্টিৰ কুকাৰপাৰ হাইস্কুলত 2টাকৈ স্থাপন কৰা হৈছে আদৰ্শ ভোট কেন্দ্ৰ। প্ৰতিকূল বতৰকো নেওচি ভোটদান কৰিবলৈ ওলাই আহিল ভোটাৰ ৰাইজ। চেঙা LAC তৰফৰ পৰা আমি 3টা মডেল PS বনাইছো। তাত কুকাৰ পাৰত আমাৰ 2টা আছে, ইয়াত এটা সৰুকে অলপ আমি চেষ্টা কৰিছো বিভিন্ন আমাৰ ডিপাৰ্টমেন্টৰ সহায় লৈ, আৰু এতিয়ালৈকে ঠিকে দেখিছো। আমাৰ আশা কৰো আজিৰ দিনটো ভালে কুশলে ভালকে আমাৰ পোলিং প্ৰচেছটো যাতে হৈ যাব। আমাৰ প্ৰতিকূল বতৰৰ ভিতৰত আমাৰ অসুবিধা একো হোৱা নাই, কিন্তু যিখিনি মানুহ আছে ভোট ভালেখিনি মানুহ ভোট দিব আহি আছে। আমাৰ অলৰেডি 300 পাৰ হৈ গ'ল। এতিয়াতো 9টা বাজিলে নেকি, 10টা বাজিলে। এই 10টা বজালৈকে আমাৰ 300 পাৰ হৈ গ'ল। তাৰপিছত আমাৰ এই চেণ্টাৰটোত আমাৰ চবখিনি আমাৰ সুবিধা আছে। হুইল চেয়াৰৰ ব্যৱস্থা ৰাখিছোঁ, যে কোনোবা বৃদ্ধ মানুহ বা কোনোবা যদি ফিজিকেলি হেণ্ডিকেপ যদি আহে তেতিয়াহ'লে আমাৰ সেই এটা ব্যৱস্থা আছে। পানীৰ ব্যৱস্থা ৰাখিছোঁ। আমাৰ মেডিকেল টিম এটা আছে। আপোনাৰ অংগনবাড়ীৰ মানুহখিনি আমাৰ তাতে আছে। যিখিনি সুবিধা লাগে গোটেইখিনি আমাৰ সুবিধা আমি কৰি ৰাখিছোঁ। এইটো ফায়াৰৰ ব্যৱস্থা আছে, আৰু আমি সুন্দৰকৈ সজাইছোঁ। আমাৰ ৰুমটো যেনেকে বিয়াৰ ৰভাৰ দিলে যেনেকুৱা সজাইছোঁ, আমি সেনেকুৱা ঠিক তেনেকুৱা সজাইছোঁ। আপোনালোকে কেমেৰাত দেখালে নিশ্চয় দেখা পাব। ধুনীয়া সুন্দৰকৈ সজাইছোঁ। এইটো জালাল পিঞ্জিৰা LP স্কুল, চেঙা সমষ্টিৰ 1 নম্বৰ ৱাৰ্ড। ইয়াতে কুকাৰপাৰ হাইস্কুলত মডেল পোলিং ষ্টেচন কৰিছে। সেইকাৰণে আমি ইয়াতে আমাৰ বিষয়ববীয়াৰ নিৰ্দেশ মৰ্মে আমাৰ ছচিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেন্টৰ পৰা এটা ষ্টল বনাবলৈ দিছে, আৰু এই ষ্টলটো আমি ইয়াতে বনাইছো। তাত এটা আছে আপোনাৰ চাইল্ড ফ্ৰেণ্ডলি স্পেচ। যিখিনি বাচ্ছা আমাৰ আছে, সৰু সৰু বাচ্ছাখিনি যেতিয়া মাক বিলাকে ভোট দিবলৈ আহিব, তেতিয়া সেই ল'ৰা ছোৱালীখিনিক আমি ইয়াতে খেলৰ সামগ্ৰী, বিভিন্ন ধৰণৰ খেলৰ সামগ্ৰী ৰাখিছো ইয়াতে। এইবিলাক নিশ্চয় আপোনালোকে পাইছে। এইখিনি আমি ল'ৰা ছোৱালীখিনি ইয়াতে ব্যস্ত কৰি ৰাখিছো। তাৰপিছত যাতে সুকলমে মাকখিনি নিশ্চিন্ত যাতে ভোটটো দিব পাৰে। আৰু আমি তাত এইটো আপোনালোকে নিশ্চয় আমাৰ মাতৃগৰাকীয়ে যেতিয়া ভোট দিবলৈ আহিব, হয়তো বাচ্ছাটোক গাখীৰ খুৱাবলৈ তাত অসুবিধা হ'বতো, সেইকাৰণে আমি এইটো কৰ্ণাৰ বনাইছো। আৰু তাত মাতৃগৰাকীয়ে সুস্থভাৱে গাখীৰ দিব পাৰে আৰু মাকজনীয়ে ভোট দিব পাৰে। খুব ভাল লাগিছে। এনেকুৱা অভিজ্ঞতা পোৱা নাছিলো। এটা নতুন অভিজ্ঞতা আমি আৰু পালো, আৰু সেইকাৰণে খুব ভাল লাগিছে। আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা কেইজনে যোৱাকালি পৰহিৰ পৰাই আমি সকলোৱে বহুত ইয়াত বেছি ব্যস্ত হৈ আছো। আৰু আমাৰ কুকাৰপাৰ 1 নম্বৰ 170 আৰু 171 নম্বৰ 2টা বুথ আছে। 2টা বুথত ৰাতিপুৱাৰ পৰা নেৰানেপেৰা বৰষুণৰ মাজতো ৰাইজে শান্তিপূৰ্ণভাৱে ভোটদান কৰি আছে। আমাৰ ইয়াতে যিখিনি অফিচাৰ আহিছে গোটেইখিনি ভালকে আমাৰ ভোটখিনি লৈ আছে। আমাৰ পাব্লিকো নিয়াৰিকৈ শাৰী পাতি ৰাতিপুৱাৰ পৰা ভোটদান কৰি আছে। আমাৰ ইয়াতে শান্তিপূৰ্ণভাৱে ভোটদান চলি আছে। সা সুবিধা কেনেকুৱা? আমাৰ প্ৰশাসনৰ পৰা যিখিনি সা সুবিধা কৰিছে গোটেইখিনি আমাৰ ভাল আপোনাৰ সুবিধা কৰি দিছে। প্ৰত্যেকজন মানুহ ভোট দিয়াৰ বিকলাংগ মানুহখিনি যিখিনি আছে তেওঁলোকৰ আগতীয়াকে ভোট দিব দি আছে। হুইল চেয়াৰৰ ব্যৱস্থা কৰা আছে। যিখিনি আপোনাৰ বয়োজ্যেষ্ঠ ব্যক্তি আছে তেওঁলোককো আমি শাৰী পাতি, আমাৰ যিখিনি আপোনাৰ অফিচাৰ আছে, আমাৰ ইয়াৰে VDP আছে, আমাৰ ইয়াৰে যিখিনি ডেকা ইয়ং ল'ৰা আছে গোটেইখিনিয়ে সহায় সহযোগিতা কৰি তেওঁলোকক আগতীয়াকৈ ভোটদান কৰি তেওঁলোকক আমি সহায় সহযোগিতা কৰিছো। শান্তিভাৱে দি আছে।